নমস্কাৰ, আপোনালোককে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকলে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিং বা DHS ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ GNM নাৰ্ছিঙৰ কৰ্চৰ কথা আলোচনা কৰিম। তো বহুত সংখ্যক কেন্ডিডেটে ইয়াতে চিট পাইছে। তো বহুতে এতিয়া ট্ৰেন্সফাৰ ল'ব বিচাৰে। তো এই ভিডিঅ'টোত ট্ৰেন্সফাৰ বা মিউচুৱেল ট্ৰেন্সফাৰৰ কথা আলোচনা কৰিম। তো যিসকল কেন্ডিডেটে চিট পালে তেওঁলোকক আন্তৰিক অভিনন্দন জনালোঁ। তো আহিবলগীয়া দিনকেইটাত তো আৰু উন্নতি কৰি যাওক। তো আৰু লগতে নতুন বছৰৰো শুভেচ্ছা থাকিল। তো কোনে কোনখন কলেজত চিট পাইছে সেইটো জনাব। তো এই ভিডিঅ'টোত আজি আমি মিউচুৱেল ট্ৰেন্সফাৰ বা ট্ৰেন্সফাৰ কেনেকৈ কৰিব পাৰি সেইটো আলোচনা কৰিম। তো এটা আপোনালোকক থুলমূল ধাৰণা দিম। তো এনেকুৱা কৰিলে আপোনালোকে ট্ৰেন্সফাৰ বা মিউচুৱেল ট্ৰেন্সফাৰ কৰিব পাৰিব। তো বাকী ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। যদি কিবা সুধিব লগা থাকে তেনেহ'লে মোক হোৱাটছআপ বা ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব। তো ডেছক্ৰিপশ্যনত কণ্টেক্ট দিয়া আছে, তো তাতে কণ্টেক্ট কৰিব পাৰিব। তো এতিয়া কথাটো হ'ল যে বহুত সংখ্যক কেণ্ডিডেটে যিখন কলেজত চিট পাইছে তো সেই কলেজখনৰ লগত ছেটিছফাইড নহয়। তো মোৰ তাত বহুতখিনি এনেকুৱা মেছেজ আহি আছে যে অমুক কলেজত চিট পাইছোঁ, অমুক কলেজলৈ চেঞ্জ হ'ব পাৰিম নে নাই, বা ইউটিউবৰ ভিডিঅ'ৰ কমেণ্টতো বহুত এনেকুৱা ভিডিঅ' আছে মই অমুকত চিট পাইছোঁ, অমুকলৈ ট্ৰেন্সফাৰ হ'ব পাৰিম নে নাই। তো এনেকুৱা বহুত কমেণ্ট আছে। তো এই ভিডিঅ'টোত ইয়াৰে চলুশ্যন লৈছোঁ। তো যিসকল কেণ্ডিডেটে এতিয়া যিখন কলেজত চিট পাইছে সেই কলেজখনত চিটটো লৈ ছেটিছফেকশ্যন নহয়, তো তেওঁলোকে এপ্লিকেশ্যন দিব পাৰিব। তো আপোনালোকে মেইনলি তিনিখন কলেজত এপ্লিকেশ্যন দিব লাগিব। তো তিনিখন কলেজত নহয়, তিনিটা প্লেচত এপ্লিকেশ্যন দিব লাগিব। এক নম্বৰ, আপোনালোকে এতিয়া যিখন কলেজত চিট পাইছে বা পঢ়ি আছে তো কাৰেণ্টলি পঢ়ি থকা কলেজখনত আপোনালোকে এখন এপ্লিকেশ্যন দিব লাগিব। তো প্ৰিন্সিপাললৈকে এখন এপ্লিকেশ্যন লিখি দিব যে আপোনালোকৰ কলেজখন চেঞ্জ কৰিব বিচাৰে। তো কাৰণ কি কাৰণে আপোনালোকে চেঞ্জ কৰিব বিচাৰে সকলোবিলাক তাত লিখি দিব। লগতে কণ্টেক্ট নম্বৰটো দি দিব। তো মেইনলি বহুতৰ ফেমিলি ইছ্যু, হেল্থ প্ৰব্লেম বহুত দূৰ হৈ যায়, তেনেকুৱা প্ৰব্লেম কিছুমান থাকে। তো যি প্ৰব্লেম আছে সেইবিলাক লিখি দিব। আৰু নেক্সট আপোনালোকৰ কলেজখনত দি দিলে, যিখন কলেজত চিট পাইছে সেইখনত দি দিলে। তো নেক্সট 2 নম্বৰ, তো 2 নম্বৰ এপ্লিকেশ্যনটো হৈছে DHS ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ। তো DHS আপোনালোকৰ কাউন্সিলিং কৰাইছিলে। তো ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ হেঙেৰাবাৰীত থকা এইখনে, তো এই DHS বৰ্ডে আপোনালোকৰ GNM নাৰ্ছিঙৰ কাউন্সিলিং কৰাইছিলে। তো DHSত আপোনালোকে এখন এপ্লিকেশ্যন দিব লাগিব। চেম এপ্লিকেশ্যন ডাইৰেক্টৰলৈকে লিখিব লাগিব যে আপোনালোকে কি কাৰণে তো সেইখন কলেজত পঢ়িব বিচৰা নাই। তো সকলোবিলাক আপোনালোকে লিখি দিব। এই দুটা এপ্লিকেশ্যন হৈ গ'ল। এতিয়া থাৰ্ড এপ্লিকেশ্যন ক'ত দিব? তো আপোনালোকে নিশ্চয় এখন কলেজ ভাবি থৈছে যে মই এইখন কলেজত এডমিশ্যন ল'ম, এইখন কলেজত যাব মন। তো সেই কলেজখনত আপোনালোকে গৈ কিনে তাত থকা প্ৰিন্সিপালত এখন এপ্লিকেশ্যন দিব লাগিব যে তাত চিট ভেকেণ্ট আছে, তো আপোনালোকে তাত এডমিশ্যন ল'ব পাৰিব। তো তেওঁলোকে জনাই দিব। আৰু তো সেইখন কলেজত চিট খালী আছে নে সেইটো গমেই পাই যাব সেইখন কলেজত গ'লে। তো এতিয়া মানে কাৰেণ্টলি পঢ়ি থকাখনত দিব লাগিব। নেক্সট DHS, আৰু যিখনত পঢ়িব বিচাৰে সেইখনত দিব লাগিব। এইটো ট্ৰেন্সফাৰ। নেক্সট মিউচুৱেল ট্ৰেন্সফাৰ। তো মিউচুৱেল ট্ৰেন্সফাৰ এনেকুৱা এটা ট্ৰেন্সফাৰ, লাইক আপুনি এইখন কলেজত পঢ়ি আছে আৰু এটা বেলেগ ষ্টুডেণ্ট সেইখন কলেজত পঢ়ি আছে। তো দুয়োকে চিনি পাই বা দুয়ে মানে এক্সচেঞ্জ কৰিব বিচাৰিছে। তো তাইৰ জেগাত আপুনি যাব খুজিছে, এনে মানে এক্সচেঞ্জ কৰিব বিচাৰিছে। তো সেনেকুৱা ক্ষেত্ৰত আপোনালোকে এপ্লিকেশ্যন দিব পাৰিব। তো মিউচুৱেল থাকিলে আপোনালোকৰ সোনকালে ট্ৰেন্সফাৰটো হয়। তো আপোনালোকে মিউচুৱেল বিচাৰি ল'ব। আৰু তো মিউচুৱেল বিচাৰি পালে সোনকালে আপোনালোকৰ হ'ব বুলি চান্স থাকে এটা। আৰু তো এনেকৈ আপোনালোকে এপ্লিকেশ্যন কেইখন দিব লাগিব। তো আপোনালোকে যদি 2026ত SSUHSৰ BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেল কৰ্চৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে তেনেহ'লে আমাৰ ই বুকখন ল'ব পাৰিব। এই বুকখনত 5000তকৈ অধিক MCQ উইথ এনচাৰ আছে। অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে উপলব্ধ হয়। ইয়াতে ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ MCQ উইথ এনচাৰ পাব। চেপ্টাৰ ৱাইজ MCQ বিলাক আছে। তো হোৱাটছআপ বা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা ডাইৰেক্টলি এই ই বুকখন বাই কৰিব পাৰিব। এই ই বুকখন PDF ফৰ্মেটত আছে। তো এতিয়া বহুতৰ মনত প্ৰশ্ন হয় যে এপ্লিকেশ্যন দিয়া মানে আপোনালোকৰ চিটটো ট্ৰেন্সফাৰ হ'ব নে নাই, সেইটো বহুতে সোধে। তো এনেকুৱা কথা যে এপ্লিকেশ্যন দিয়ে মানে এনেকুৱা নহয় যে আপোনালোকৰ কলেজ চেঞ্জ হ'ব, কাৰণ এইটো ডিপেণ্ড কৰিব আপোনালোকৰ চিট ভেকেণ্টৰ ওপৰত। আপোনালোকে যিখন কলেজত চিট ল'ব বিচাৰিছে সেই কলেজখনত চিট ভেকেণ্ট আছে নে নাই, তো সেইটো কেটেগৰীৰ চিট আছে, সেইবিলাক সকলোবিলাক তেওঁলোকে চেক কৰিব। যদি চিট ভেকেণ্ট আছে তেনেহ'লে আপোনালোকক চিটটো দি দিব। তো বাকী আপোনালোক কোনখন কলেজত কোনে চিট পাইছে জনাব।
আমাৰ ফালৰ পৰাই যি সহায় কৰিব পাৰি সহায় কৰিম বাৰু। কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামত সুধিব পাৰিব, হোৱাটছআপ নম্বৰত দিয়া আছে, আৰু আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। বাকী এই ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ।